আমাৰ তৰফৰ পৰা সকলোকে হোলীৰ শুভেচ্ছা জনালোঁ। আৰু পঞ্চায়ত নিৰ্বাচনৰ যেহেতু কুচকাৱাজ আৰম্ভ হৈছে, কলিয়াবৰ সমষ্টিত কি আশা কৰিছে? কলিয়াবৰ সমষ্টিত এইবাৰ ক'তো আৰু কংগ্ৰেছ নিজিকে, এইটো খাটাং ক'লোঁ। আমাৰ দুইটা মিত্ৰ দলে মোকামিলাকৈ ইয়াত নিৰ্বাচনত অৱতীৰ্ণ হ'ব। আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থীয়ে ইয়াত সকলো আসনত মানে বিজয়ী হোৱাৰ কাৰণে আমি আশা কৰিছোঁ। পুলিচ একাডেমি খুব সফলভাৱে আৰম্ভ কৰাৰ এইটো এটা আজি অসমৰ কাৰণে এটা উল্লেখযোগ্য দিন। মহাবীৰ লাচিত বৰফুকনৰ স্মৃতি ৰক্ষাই নহয়, দেশৰ ভিতৰতে এটা খুব ডাঙৰ অনুষ্ঠান তেখেতৰ নামত উৎসৰ্গা কৰা হৈছে। গতিকে এইটো অসমৰ এটা গৌৰৱ আজিৰ দিনটো। কাজিৰঙা জিপচিৰ সলনি ইলেক্ট্ৰিক বাহন হ'ব আৰু তাৰ কাৰণে 20 কোটি টকা চৰকাৰে বাজেটত ধৰিছে, যাতে তেওঁলোকক আমি নতুন বাহন লওঁতে সহায় কৰিব পাৰোঁ। আমাৰ তৰফৰ পৰা সকলোকে হোলীৰ শুভেচ্ছা জনালোঁ। আৰু পঞ্চায়ত নিৰ্বাচনৰ যেহেতু কুচকাৱাজ আৰম্ভ হৈছে, কলিয়াবৰ সমষ্টিত কি আশা কৰিছে? কলিয়াবৰ সমষ্টিত এইবাৰ ক'তো আৰু কংগ্ৰেছ নিজিকে, এইটো খাটাং ক'লোঁ। আমাৰ দুইটা মিত্ৰ দলে মোকামিলাকৈ ইয়াত নিৰ্বাচনত অৱতীৰ্ণ হ'ব। আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থীয়ে ইয়াত সকলো আসনত মানে বিজয়ী হোৱাৰ কাৰণে আমি আশা কৰিছোঁ। পুলিচ একাডেমি খুব সফলভাৱে আৰম্ভ কৰাৰ এইটো এটা আজি অসমৰ কাৰণে এটা উল্লেখযোগ্য দিন। মহাবীৰ লাচিত বৰফুকনৰ স্মৃতি ৰক্ষাই নহয়, দেশৰ ভিতৰতে এটা খুব ডাঙৰ অনুষ্ঠান তেখেতৰ নামত উৎসৰ্গা কৰা হৈছে। গতিকে এইটো অসমৰ এটা গৌৰৱ আজিৰ দিনটো। কাজিৰঙা জিপচিৰ সলনি ইলেক্ট্ৰিক বাহন হ'ব আৰু তাৰ কাৰণে 20 কোটি টকা চৰকাৰে বাজেটত ধৰিছে, যাতে তেওঁলোকক আমি নতুন বাহন লওঁতে সহায় কৰিব পাৰোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।